ওটা সমষ্টিতে দেখা গৈছে আপোনাৰ অগ্ৰগতি। মোৰ অগ্ৰগতি নহয় একচুৱেলি, এইটো মই ইলেকশ্যন নিৰ্বাচন প্ৰাৰ্থী হিচাপে আছোঁহে। এটা সামূহিক ব্যৱস্থা, কাৰণ লোকসভাত এজনে কেন্দ্ৰীয় থাকে, কিন্তু বহুতে ইলেকশ্যন হৈছিলে। বিধায়কসকলৰ চেষ্টা আছে, দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ চেষ্টা আছে, আৰু জনসাধাৰণৰ গতিকে এই জয় জনসাধাৰণৰ জয়, এইটো আমি ভাবোঁহে ব্যক্তিগত বিষয়ে, গতিকে কিন্তু ব্যক্তিগত নহয়। মই আৰু জয় হ'লেতো নিশ্চিতভাৱে ভাল পাম, কাৰণ কেলৈ সেইটো এটা আনন্দৰ মুহূৰ্ত। কংগ্ৰেছ ধাৰাতে কংগ্ৰেছ আছে বুলি মই পূৰ্বতো কৈছোঁ। কংগ্ৰেছ এটা অভিশপ্ত দললৈ ৰূপান্তৰ হৈছে। বহুত সময় লাগিব তেওঁলোকৰ পাপ মোচন কৰিব। ভাৰতৰ জনসাধাৰণক যথেষ্টখিনি অন্যায় কৰিছে, যিটো অন্যায় ফল তেওঁলোকে আজি ভুগিছে। এই অন্যায় ফল আজি মানুহৰ বিল' প্ৰভাৰ্টি লেভেলৰ মানুহ যদি সংখ্যা চায়, ডেভেলপমেণ্টৰ সংখ্যা চায়, দুৰ্নীতি যদি বিষয়বিলাক চায়, কংগ্ৰেছ সেইকাৰণে অভিশপ্ত দল। কংগ্ৰেছ ধাৰাহীন হোৱাটো স্বাভাৱিক হয় মোৰ মতে। সেইকাৰণে মই কংগ্ৰেছৰ নাম সাধাৰণতে বৰ বেছিকৈ নলওঁ, কাৰণ সেইটো নাম লোৱা পাপ যেন মোৰ অনুভৱ হয়। চিধা কথা, পিছত তেওঁলোকে যেতিয়া ঠিক হ'ব আৰু 20-25 বছৰ লাগিব নে কিমান মই নাজানো, কিন্তু এইটো মোচন কৰিবলৈ সময় লাগিব। অসমত দেখা গৈছে 10খন বিধেয়ক আছে, 4খন কংগ্ৰেছ বিধেয়ক আছে বুলি কৈ আছে। থাকিব পাৰে, এনেকুৱা নহয় যে আমি একেবাৰে কোনো জেগাত তেওঁলোকৰো নিজৰ বেছ আছে, গতিকে থাকিব পাৰে। আমি আশা কৰিছোঁ 12খন, মিনিমাম 12খন আমি পাম। সময় আছে, এতিয়াও 2-3 ৰাউণ্ড গৈছেহে, আৰু বহু হ'বলৈ বাকী আছে। দেখা যাওক কি হৈছে। সামগ্ৰিক সংখ্যাগৰিষ্ঠ পাব, হয়তো 400 পাৰ হ'বও পাৰে, এই যিটো ধাৰণা দেখা গৈছে। কাৰণ আপুনি এতিয়া 10 বাজিছে, এই সময়টোত আপুনি গোটেই প্ৰেডিকশ্যন কৰাটো ভুল, কাৰণ বহুত সময়ত লাষ্ট মুহূৰ্তত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আৰু যদি চাই আমি যি দেখিছোঁ সামগ্ৰিক অৰ্থত ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ ধাৰণাৰ প্ৰধানমন্ত্ৰীৰ শক্তিশালী এজন নেতৃত্ব বিচৰাৰ ধাৰণাটো কিন্তু বৰ প্ৰবল। গতিকে আমি আশাবাদী যে ভাল ৰিজাল্ট।